নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্ষালৈ স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব লৈছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ শেষৰটি পাঠ মহোহো গীত ছাত্ৰ ছাত্ৰীসকল এইটো পাঠ ইতিমধ্যে আমি আলোচনা কৰিলো নিশ্চয় তোমালোকে হেতু ভিডিঅ' চাইছা আজি আমি এইটো পাঠৰ পাঠভিত্তিক ক্ৰিয়াকলাপত থকা প্ৰশ্নসমূহ আলোচনা কৰো আহা প্ৰথম প্ৰশ্ন হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তটো পূৰ কৰা মহ খেদিবলৈ লৰাহাতে হাতে হাতে কি লৈছিলে গতিকে আমাৰ চাৰিটা বিকল্পৰ ভিতৰত কোনটো হ'ব কোৱাচোন সোণৰ নাঙল হ'বনে বাঁহৰ পাত হ'বনে আধেলি লভ হ'বনে নে টাঙোন হ'ব গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব টাঙোন আমি গীতটিত পাইছিলোৱে গতিকে টাঙোন হ'ব শুদ্ধ উত্তৰ গতিকে আমাৰ ইয়াতে থকা বিত্তটো আমি পূৰ কৰিম ঠিক আছে টাঙোন শব্দটো হৈছে শুদ্ধ উত্তৰ গতিকে খ নম্বৰ বিকল্পটো আমি পূৰ কৰিম এইদৰে আমি পূৰ কৰি লওঁ আহা তোমালোকে নিজৰ পাঠ্যপুথিত এই বিত্তটো এইদৰে পূৰ কৰি ল'বা ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাওঁ আহাচোন পিছৰ প্ৰশ্ন আমাক দিছে গৃহস্থই মহ খেদিবলৈ যোৱা ল'ৰাহঁতক চাউলৰ সলনি কি দিছিলে গতিকে আমাৰ চাৰিটা বিকল্প হৈছে কৌৰি সিকি লোন আৰু টকা গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব বাৰু ইয়াৰে উত্তৰটো হ'ব হিকি ঠিক আছে গতিকে গ নম্বৰ বিকল্পটোক আমি পূৰ কৰি আছো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন পিছৰ প্ৰশ্নটো দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা টেপুলাত নহল নুন গতিকে ইয়াত টেপুলা শব্দটোৰ অৰ্থ কি গতিকে ইয়াত টেপুল শব্দৰ অৰ্থ হৈছে টেপৰ বা টেঙা ঠিক আছে গতিকে আমি ইয়াৰে উত্তৰটো এইদৰে লিখিব পাৰো ঠিক আছে টেঙা ঠিক আছে মহোহো গীতটোত উল্লেখ থকা নৈখনৰ নাম কি মহোহো গীতটোত উল্লেখ থকা নৈখনৰ নাম হ'ল বুঢ়ীদিয়াং ঠিক আছে হ'ব গতিকে তাৰ পিছৰ প্ৰশ্নটো আমি চাওঁ আহাচোন পিছৰ প্ৰশ্নটো দিছে গীতটোত ভাল হওক কুশল হওক বুলি কাক আৰু কোনে আশীৰ্বাদ কৰিছে গীতটোত ভাল হওক কুশল হওক বুলি মহোহো গীত গোৱা লোকসকলে গৃহস্থক আশীৰ্বাদ কৰিছে গতিকে ভাল হওক কুশল হওক বুলি মহোহো যোনে গীত গাইছিলে সিহঁতে গৃহস্থক আশীৰ্বাদ কৰিছে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন ঘ নম্বৰ প্ৰশ্নটো সুধিছে গীতটোত কোনটো শব্দই ভঁৰালক বুজাইছে ভঁৰাল বুলি কোনটো শব্দক বুজাইছে গীতটোত ভাষেৰী শব্দই ভঁৰালক বুজাইছে ঠিক আছে গতিকে ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাওঁ আহাচোন পিছৰ প্ৰশ্ন আমাক দিছে পাঠটোত দিয়া মহোহো গীতটিত দুবিধ কৃষি সঁজুলিৰ নাম আছে সঁজুলি দুবিধ কি কি সঁজুলি দুবিধৰ ছবি আঁকা গতিকে পাঠটোত উল্লেখ থকা কৃষি সঁজুলি দুবিধ হৈছে শিৰলু আৰু মৈ ঠিক আছে মহোহো গীতটিৰ অন্তৰ্ধ্বনি মিল থকা শব্দবোৰৰ বাছি উলিয়াই লিখিব দিছে গতিকে হো লো গতিকে অন্তৰ্ধ্বনিটো হৈছে হো লো উকাৰ আছে গতিকে এই অন্তৰ্ধ্বনি মিল থকা এনেকুৱা শব্দ কি কি পাইছো আমি চাওঁ আহা আমি পাইছো নুন দুন ঠিক আছে অন্তৰ্ধ্বনি কৰি চৰি যাওঁতে বাওঁতে পাল হাল পাতে ঘাটে মকা টকা মিকি শিকি ঠিক আছে এইকেইটা হৈছে অন্তৰ্ধ্বনি মিল থকা শব্দ আমি পাঠটোত পাইছো গীতটোত পাইছো ঠিক আছে এতিয়া আমি ভাষা অধ্যায়টো পঢ়ো আহা ছাত্ৰ ছাত্ৰীসকল পাঠটোত তোমালোকে চিকিমিকি চকামকা আদি জুৰীয়া শব্দবোৰ পাইছা এনেধৰণৰ আৰু 5টা জুৰীয়া শব্দ লিখা ভাল ভুল মহোহো আই বোপাই ভাল বেয়া আহে যায় ঠিক আছে এইকেইটা হৈছে জুৰীয়া শব্দ ঠিক আছে এইদৰে আমি লিখিব পাৰো তাৰ পিছত আমাক বাক্য ৰচনা কৰিব দিছে বাক্য ৰচনা আমাক কোনকেইটা শব্দ কৰিব দিছে চোৱাচোন ভঁৰাল মৈ হাল চাউল আৰু গোহালি গতিকে এইকেইটাৰ আমি বাক্য ৰচনা কৰো আহাচোন ভঁৰালৰ আমি বাক্য ৰচনা কৰিব পাৰো তেওঁৰ মনটো জ্ঞানৰ এক বিশাল ভঁৰাল ঠিক আছে মৈ খুৰায়ে পথাৰত মৈ মাৰি আছে ঠিক আছে হ'ব কৃষিৰ সঁজুলি দি কাম কৰি আছে ঠিক আছে মই হল কৃষিৰ সঁজুলি হাল দেউতাই ৰাতিপুৱা হাল বাই আছে হ'ব চাউল ৰামে দোকানৰ পৰা চাউল কিনি আনিলে হ'ব চাউল মানেতো তোমালোকে জানাই গোহালিত আমি গাই গৰু বান্ধো গতিকে এইকেইটা শব্দৰ
আমি বাক্য ৰচনা এইদৰে কৰিব পাৰো ঠিক আছে তোমালোকে বেলেগ বাক্য ব্যৱহাৰ কৰিও এই শব্দকেইটা ব্যৱহাৰ কৰিব পাৰা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন মহোহো গীতটোত থকা 5টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্য ৰূপটো লিখিব দিছে ঠিক আছে মান্য ৰূপ মানে কি হয় আৰু বিশেষ্য পদ কি হয় আৰু ক্ৰিয়াপদ কি হয় আমি চাওঁ আহা এতিয়া আমি বিশেষ্য পদ কেইটামান চাওঁ আহাচোন যিকেইটা বিশেষ্য পদৰ মান্য ৰূপ যিকেইটা আমি লিখিত ৰূপত লিখো ঠিক আছে গতিকে বিশেষ্য পদ আমি পাইছিলো তাকান তাকানৰ মান্য ৰূপ হৈছে টাঙুন ঠিক আছে তাকানৰ মান্য ৰূপ হৈছে টাঙুন হিদেলি হিদল মাছ হয়নে তাৰপিছত নুন নুন মানে লুণ বা নিমখ সোণাৰ মানে সোণৰ টাকা মানে টকা ঠিক আছে এইকেইটা আমি লিখিত ৰূপত লিখো হয়নে নহয় ক্ৰিয়াপদ কি পাইছিলো লও ঠিক আছে লও মানে ল দিলাক দিলাক মানে দিলে গেল গেল মানে গ'ল কইলো কইলো মানে কৰিলো নহল নহল মানে আমি মান্য ৰূপত এইদৰে লিখো ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল বিশেষ্য ৰূপৰ মান্য ৰূপ আৰু ক্ৰিয়াপদৰ মান্য ৰূপ আমি এইদৰে তালিকাখনত লিখিব পাৰো ঠিক আছে তোমালোকে নিশ্চয় তালিকাখন বুজি পাইছা এতিয়া আমি পিছৰ প্ৰশ্নটো চাওঁ আহা তলৰ পদবোৰত কি বিভক্তি চিন যোগ হৈছে বিভক্তি মানে তোমালোকে জানাই ইয়াতে কি বিভক্তি চিন যোগ হৈছে চাওঁ আহাচোন মাকক তাতে বিভক্তি যোগ হৈছে ক ঠিক আছে টেপৰত ত ৰূপৰ ৰ শিৰলুত ত সোণৰ ৰ বুঢ়া দিয়াৰ ৰ আৰু ঘাটেৰে ৰে ঠিক আছে বিভক্তি আমি পঢ়িছিলো গতিকে তোমালোকৰ নিশ্চয় মনত আছে ইয়াতে এই বিভক্তি কেইটা লগ হৈছে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা জ্ঞান সম্প্ৰসাৰণৰ আমি কিছু কথা জানো আহা মহোহো হল এটি কৃষিভিত্তিক লোক উৎসৱ এই উৎসৱৰ মূল উদ্দেশ্য হল বনৰীয়া মহ খেদি সমাজৰ কল্যাণ সাধন কৰা আঘোণ মাহৰ পূৰ্ণিমা তিথিত নিশাৰ ভাগত এই উৎসৱ পালন কৰা হয় গতিকে মহোহো যেটো উৎসৱ হে উৎসৱ কেতিয়া পালন কৰা হয় আঘোণ মাহৰ পূৰ্ণিমা তিথিত নিশাৰ ভাগত এই উৎসৱ পালন কৰা হয় সিদিনা চেমনিয়া আৰু ডেকাবোৰে হাতে হাতে বাহৰ টুকুন এডা কোডাল লৈ দল বান্ধি ঘৰে ঘৰে মহোহো গীত গাই গৃহস্থক আশীৰ্বাদ দিয়ে ঠিক আছে তাৰপিছত দলটোৰ এজনে বাহৰ শুকান ঢকুৱাৰ খাৰু বাজু মুকুট আদি পিন্ধি আৰু কলৰ শুকান পাত গাত মেৰিয়াই ভালুকৰ বেগ ধৰে গতিকে তাৰে মাজত এজনে ভালুকৰ বেগ ধৰি পেলাই আহে লোকবিশ্বাস মতে মহে ভালুকলৈ ভয় কৰে আন এজনে বয় বস্তু লোৱাৰ বাবে কান্ধত এখন জুলুঙা ওলমাই লয় মানে এখন মোনা ওলমাই লয় তাৰ পিছত বাকিবোৰে টুকানৰে মাটিত চেও ধৰি ঠক ঠক কৰি খুন্দিয়াই তালে তালে ভাল ভুলুকা আগুৰি মহোহো গীত গায় বিহু হুঁচৰিৰ দল আহিলে গৃহস্থই যেনেকৈ আনন্দ অনুভৱ কৰে তোমালোকে জানাই বিহু হুঁচৰি আহিলে আমাৰ গৃহস্থই কিদৰে আনন্দ অনুভৱ কৰে সেইদৰে এই মহোহো গীত গাবলৈ অহা চেমনীয়া ডেকাবোৰকো লৈ পেলাই গৃহস্থই আনন্দ কৰে ঠিক আছে ঠিক সেইদৰে মহোহো গীত গাবলৈ আহিলে গৃহস্থই বৰ ভাল পায় ঠিক আছে নামনি অসমৰ এইটো এটা উৎসৱ হয় প্ৰতিটো দলকে আদৰ সাদৰেৰে সাধ্য অনুসাৰী মাননি আগবঢ়াই তেনে কৰিলে গৃহস্থৰ মংগল হয় বুলি বিশ্বাস কৰে ঠিক আছে এইদৰে মহোহো উৎসৱ পালন কৰা হয় হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন মহোহোৰ বাহিৰে নিজ নিজ অঞ্চলত পালন কৰা লোক উৎসৱসমূহৰ বিষয়ে এটি টুকা যোগাত কৰা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অঞ্চলত এনেকুৱা ধৰণৰ কি উৎসৱ পালন কৰা হয় তোমালোকে জ্যেষ্ঠসকলৰ লগত আলোচনা কৰি পেলাই সেই বিষয়ে নিজে নিজৰ টুকা বহীত এটা সমল যুগুত কৰা গতিকে ইয়াৰে প্ৰশ্নটো তোমালোকলে এৰিলো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মুখৰে কিছুমান ধ্বনি উচ্চাৰণ কৰে ঠিক আছে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কিছুমান ধ্বনি প্ৰকাশ কৰে এনেদৰে উচ্চাৰিত অৰ্থবহ ধ্বনি প্ৰতীককে ভাষা বোলে ভাষা এটাৰ বিভিন্ন আঞ্চলিক ৰূপ থাকিব পাৰে গতিকে এটা ভাষাৰে কেইবাটাও আঞ্চলিক ৰূপ থাকিব পাৰে অসমীয়া ভাষাৰ উজনি কামৰূপী দৰঙী গোৱালপাৰীয়া আদি আঞ্চলিক ৰূপ আছে নিজৰ মাজত কথা বতৰা পাতোতে বা ভাৱৰ আদান প্ৰদান কৰোতে এনে ৰূপৰ ব্যৱহাৰ কৰে ভাষাৰ এনে আঞ্চলিক ৰূপক উপভাষা বোলে গতিকে অসমীয়া ভাষাৰো বহুত উপভাষা আছে ঠিক আছে
গতিকে ঠাই বিশেষে এই ভাষাবিলাক বেলেগ বেলেগ হয় গতিকে তোমালোকে অনুভৱ কৰিব পাৰিছা চাগে তোমালোকৰ অঞ্চলত বেলেগ ভাষা ব্যৱহাৰ কৰা হয় যদিও অসমীয়া তাৰে কথিত ৰূপটো বেলেগ হয় এই কথিত ৰূপটোকে উপভাষা বুলি জনা যায় ঠিক আছে সাধাৰণতে ভাষাটোৰ উমৈহতীয়া কাম-কাজ চলাবৰ বাবে উপভাষাবোৰৰ মাজৰ পৰা যিকোনো এটা নিৰ্বাচন কৰা হয় এনেদৰে নিৰ্বাচিত উপভাষাটোক মান্য ভাষা বোলে শিক্ষা দীক্ষা আনুষ্ঠানিক কাম-কাজ আদিত মান্য ভাষাৰ ব্যৱহাৰ কৰা হয় গতিকে এইবিলাকৰ পৰা এটা মান্য ভাষা নিৰ্বাচন কৰা হয় আৰু সেইবিলাক আমি কি কৰো শিক্ষা দীক্ষাত ব্যৱহাৰ কৰো ঠিক আছে গতিকে এনেকুৱা শব্দবিলাক আমাৰ যিবিলাক আমি লিখিত ৰূপত ব্যৱহাৰ কৰো তাকে মান্য ভাষা বুলি কয় ঠিক আছে অসমীয়া ভাষাৰ মান্য ৰূপটো শিৱসাগৰ অঞ্চলৰ কথিত ৰূপক কেন্দ্ৰ কৰি গঢ়ি লৈ উঠিছিল ভাষাতত্ত্বৰ বিচাৰত সকলো উপভাষাৰ সমান মৰ্যাদাও আছে গতিকে অসমীয়া যিটো ভাষা আছে তাৰ মান্য ৰূপ যিটো আমি লিখিত সেই ৰূপটো শিৱসাগৰ অঞ্চলৰ কথিত ৰূপৰ পৰা লোৱা হৈছিল ঠিক আছে আনকি মান্য ভাষা সময়ত গৈ উপভাষাত পৰিণত হ'ব পাৰে আৰু কালক্ৰমত উপভাষা এটাইও মান্য ভাষাৰ মৰ্যাদা পাব পাৰে আমাৰ লোক উৎসৱৰ লগত জড়িত গীতবোৰ মুখে মুখে চলি আহিছে এই লোক উৎসৱৰ লগত জড়িত গীতবোৰ মুখে মুখে বাগৰি বাগৰি চলি আহি আছে ইয়াত ভাষাৰ কথিত ৰূপটো পৰিলক্ষিত হয় গতিকে ইয়াতে মান্য ৰূপ হিচাপে মান্য ভাষা ব্যৱহাৰ কৰা নহয় ইয়াতে কথিত ভাষাহে ব্যৱহাৰ কৰা হয় যিবিলাক গীত আমাৰ মুখে মুখে চলি আহিছে ঠিক আছে এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ তলত দিয়া শব্দবোৰৰ তোমালোকৰ অঞ্চলত ব্যৱহাৰ হোৱা কথিত ৰূপবোৰ লিখা গতিকে তোমালোকৰ অঞ্চলত যিটো কথিত ৰূপত ব্যৱহাৰ হয় ঠিক আছে সেই কথিত ৰূপত তোমালোকে এই যিকেইটা আমাৰ লিখিত শব্দ আছে তোমালোকে ইয়াক ৰূপান্তৰিত কৰিব পাৰা ঠিক আছে গতিকে কিছুমান কথিত শব্দ একেটাৰ আমি লিখো আহা ঠিক আছে হয়তো তোমালোকৰ তাতে এই শব্দকেইটা ব্যৱহাৰ নহবও পাৰে তোমালোকৰ তাতে কি ব্যৱহাৰ হয় এটো হিচাপত তোমালোকে লিখি লবা টাঙোন শব্দটো আমি কিছুমান ঠাইত টাকান বুলি কওঁ ঠিক আছে লুনটোক আমি নুন বুলিও কওঁ ঠিক আছে ঠাই বিশেষে বেলেগ বুলিও কয় পোক আমি আপাছানা বুলিও কওঁ ঠিক আছে কিছুমানে বেলেগ বুলিও ব্যৱহাৰ কৰে জোৱাইক আমি জাঙে বুলি কওঁ গুহালিক গুলি বুলি কওঁ আৰু ভৰালক ভাখৰি বুলি কওঁ ঠিক আছে গতিকে এই শব্দকেইটা আমি কথিত ৰূপত ব্যৱহাৰ কৰিছো তোমালোকৰ অঞ্চলত চাগে এইকেইটা শব্দ বেলেগ ৰূপত ব্যৱহাৰ হয় তোমালোকৰ অঞ্চলত কি ৰূপত ব্যৱহাৰ হয় তোমালোকে কথিত ৰূপত এইদৰে লিখিব পাৰিবা ঠিক আছে 11 নম্বৰ প্ৰশ্নটো চোৱাচোন মৌ খেদিবলৈ মহোহো গীত গায় ঠিক তেনেদৰে পথাৰত ধান খাবলৈ অহা বতা চৰাই হুৰাই দি গায় গতিকে হুৰ হুৰ বতা চৰাই মোৰ ধান নেখাবি তুক দিম গুটি কৰাই ঠিক আছে এইদৰে গীতটি গাব পাৰে এই বতা চৰাই খেদিবৰ কাৰণে এই গীতটি গাব পাৰে হুৰ হুৰ বতা চৰাই মোৰ ধান নেখাবি তুক দিম গুটা কৰাই গতিকে ছাত্ৰ ছাত্ৰীসকল এই গীতটি চম্পাৱতী সাধুটোত আমি শুনিছিলো হয়নে নহয় গতিকে বতা চৰাই খেদিবৰ কাৰণে এনেকুৱা ধৰণৰ লোক গীতবিলাক ব্যৱহাৰ কৰা হয় তোমালোকে চৰাই চিৰিকটি জীৱ-জন্তু আদিক মাতিবলৈ বা খেদি পঠিয়াবলৈ গোৱা গীত সংগ্ৰহ কৰি লিখা আৰু গোৱা ঠিক আছে 12 নম্বৰ প্ৰশ্নটো চাচোন মহে আমাৰ কি কি অপকাৰ সাধন কৰে লিখা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠ্যপুথিত মহৰ কথা শুনিছা মহ মানে হৈছে গৰু সদৃশ আন এটা জন্তু হয়নে নহয় হেতুৰ কথা কিন্তু সোধা নাই ইয়াতে সুধিছে মহৰ কথা আৰু কি কি অপকাৰ সাধন কৰে উপকাৰ নহয় মহে আমাক অপকাৰহে সাধন কৰে কি অপকাৰ সাধন কৰিব পাৰে বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে ডেংগু মেলেৰিয়া জিকা আৰু অন্যান্য ৰোগৰ সংক্ৰমণক জীৱাণু কঢ়িয়াই আনিব পাৰে গতিকে মহে আমাক অপকাৰহে সাধন কৰিব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ শেষৰ পাঠটিৰ প্ৰশ্নসমূহ ইমানতে অন্ত পৰিলে তোমালোকৰ লগত আলোচনা কৰি মোৰ বিৰাট ভাল লাগিলে আশা কৰিছো তোমালোকৰো ভাল লাগিছে তোমালোকে এই প্ৰশ্নসমূহ নিজৰ টুকা বহীত লিখি ৰাখিবা আৰু পাঠটো ভালদৰে পঢ়িবা আজিলৈ সামৰিছো নমস্কাৰ